মই চুমিয়ে মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে মৰমেৰে স্বাগতম জনাইছোঁ। আজি হৈছে মঙ্গলবাৰ আজি বাৰু বতৰটো এই বৰষুণ দি থকা নাই। যদি ৰাতিপুৱা দিছিলে 7টা বজাৰ আগতে বাৰু এই বৰষুণটো এৰিলে। বতৰটো বহুত খেমেকা হৈ আছে। গৰম লাগি আছে বাৰু, অলপ গৰম পৰি আছে। ভালে লাগিছে বতৰটো বাৰু এনেকুৱা হৈ আছে। আৰু কালিৰ পৰা আৰু স্কুল 8:30 বজাতে হ'ব বুলি কৈছে আৰু আগৰ সময়ৰ মতে। ভালে লাগিছে বাৰু শুনি। ৰাতিপুৱা সময়ত নিবলৈ বহুতে অসুবিধা হয়। এতিয়া বাৰু দেৰিকৈ গ'লে খোৱা বোৱাটো সিহঁতে কৰি যাব পাৰিব আৰু অলপ দেৰিকৈও শুব পাৰিব। নহ'লে এনে ৰাতিপুৱা সময়ত বহুত সোনকালে উঠিব লাগে। 6টা বাজি যায়গৈ উঠাওঁতে আৰু সেয়া ৰন্ধা বঢ়া হ'লে বাৰু। এতিয়া ভাত বাঢ়ি কৰি খাই মেলি আকৌ টিউশ্যন যাব লাগিব, লৈ দিব লাগিব টিউশ্যন। তাকে তাইক খোৱালোঁ বাৰু। আমিহে এতিয়া খাবলৈ বাকী আছোঁ, মা আৰু মই আৰু মানুহজন বাৰু অহাই নাই। আহিম বুলি কয়, ইমান টাইমলৈ দেৰি লগালে। সেইকাৰণে এতিয়া ৰৈ নাথাকোঁ, খাই লওঁ। 3টা বাজিব আৰু তাকে বাঢ়ি আছোঁ। আজি আৰু একো বনোৱা নাই, নিৰামিষে বনাইছোঁ। ভাত বাঢ়ি ল'লোঁ। এয়া ভাতকেৰেলা আলুৱে দি এখন ভাজি কৰিলোঁ আৰু এয়া পটল আলু দি তৰকাৰী কৰিছোঁ আৰু পিঁয়াজ। আজি নিৰামিষে বনালোঁ আৰু বেছি একো বনাব মন যোৱা নাছিল। কাপোৰ চপাবলৈ আহিলোঁ। উঠি আহোঁতে ভাগৰে লাগি গৈছেগৈ। 2টা ষ্টেপ আহোঁতে ভাগৰ লাগিছে। শকত হৈছোঁ যে এইটো কাৰণে বহুত পটককৈ ভাগৰ লাগি যায়গৈ। ৰাতিপুৱা ভাগত ডাৱৰীয়া হৈ আছিলে, এতিয়া বাৰু ৰ'দ ওলাইছে। কাপোৰখিনি শুকাইছে, তাকে নি কৰি থৈ আহোঁ আৰু ধুনুকো টিউশ্যনত দি থৈ আহোঁ। আহি গৈ আকৌ দোকান যাব লাগিব। আপোনালোকে মোক শ্বৰ্টত ইমান ধুনীয়া মৰম দিছে। আশা কৰিছোঁ আৰু ব্লগতো যাতে মৰম দিয়ে, চেনেহ দিয়ে। কাৰণ আগৰ ভিডিঅ'বোৰ ইমান মৰম নাহিছিলে। এতিয়া এইবোৰ যিমান ভিডিঅ' বনাই আছোঁ বা যিমান শ্বৰ্ট ভিডিঅ' বনাই আছোঁ, বহুতেই আপোনালোকে মোক মৰম দিছে। সেইটো কাৰণে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আৰু মোৰ ডাঙৰ ভিডিঅ'বোৰ আৰু ব্লগবোৰতো যাতে এনেকৈ মৰম দিয়ে আৰু কাপোৰকেইটা তাকে লৈ যাওঁ। শুকাইছে। কাপোৰবোৰ লৈ যাওঁ। তাৰমানে মায়ে বিল্ডিঙত উঠিবলৈ অলপ দিবলৈ ভয় লাগে, কাৰণ ইমান পিছল হৈ আছে। বয়স হৈছে তাতে। আমাৰে উঠিবলৈ ভয় লাগে, কিন্তু হেৰি হয় আৰু। টিউশ্যন দিলোঁ, আহি টিউশ্যন গৈ আছে। যোৱা সোনকালে যোৱা, টাইম হৈছে। একেবাৰে ৰুমৰ ভিতৰত সোমোৱাৰ পিছতহে মই যাওঁ। ছোৱালী মানুহ ভয় লাগে। সিহঁতৰ বাহিৰত কোনো নাথাকে, টিউশ্যন কৰা বাহিৰত। সেইকাৰণে অলপ ৰৈ থাকোঁ। 2000 years later. মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি হৈছে বুধবাৰ। কালি মই ভিডিঅ'টো কণ্টিনিউ কৰিবই নোৱাৰিলোঁ, আধাতে ছুইচ অফ হৈ গ'লে মোবাইলটো। সেইকাৰণে আজি ভাবিছোঁ আজি অকণ কৰি দিওঁ। আজি ৰাম ঠগন এটা খালোঁ আৰু লগতে লাজো পালোঁ বাৰু। কি হ'লে, কালি নিউজত দিছিলে যে আজি পূৰা আগৰ নিচিনা টাইমত স্কুল দিব বুলি, কিন্তু মই নাজানো, মই ভালকৈ নুশুনিলোৱে চাগে যে মৰিগাঁৱত নহয়, অকল গুৱাহাটীতে এইটো দিছে। পিছত মই আজি লৈ গ'লোঁ। ৰাতিপুৱা 8:30 বজাত মই স্কুল লৈ গ'লোঁ। লৈ যোৱাৰ পিছত মিছতে চাইছে, মোক হাঁহিছে আৰু মোৰ তাইৰ লগত যিমান ল'ৰা ছোৱালী পঢ়ে, সিহঁতৰ গাৰ্জেনে চাই কিনে মোক হাঁহিছে। মই বোলো কেলৈ হাঁহিছে, আৰু কৈছে তুমি আৰু 8:30 বজাত আহিছা, আজি 7:30 পৰাই ক্লাছ হৈ আছে। আৰু মিছেও মতে অকণ বকিলে অলপ, যে পেৰেণ্টছ হৈ কিনে তোমালোকে দায়িত্ববোৰ পালন নকৰা, এনেকৈ হ'লে কেনেকৈ হ'ব। চৰকাৰী স্কুল নহয়, প্ৰাইভেট স্কুল হয়। তোমালোকে যদি এনেকৈ কৰি থাকা,
স্কুলৰ সময়মতে যদি নাহা এতিয়া কেনেকৈ হ'ব। আকৌ ৰিটাৰ্ণ কৰি দিব ওলাইছিলে। তেতিয়া মই মানে মিছক ক'লোঁ যে মিছ মই বহুত দূৰৰ পৰা আহিছোঁ, এতিয়া আকৌ ৰিটাৰ্ণ লৈ গ'লে দিগদাৰ হ'ব, সেইকাৰণে আজিৰ কাৰণে বাৰু ক্ষমা কৰি দিয়ক আৰু বেলেগ এদিনৰ পৰা এনেকৈ নহয় আৰু। সেনেকৈ কোৱাৰ পিছতহে মিছে মানে মই মিছক বহুত ৰিকুৱেষ্ট কৰিছোঁ। তাৰপিছত ৰিকুৱেষ্ট কৰাৰ পিছত মিছে বাৰু ক'লে হ'ব বাৰু আজিৰ কাৰণে তোমাক মই ক্ষমা কৰি দিলোঁ, কিন্তু বেলেগ এদিন তুমি এনেকৈ কৰিলে কেতিয়াও ক্ষমা কৰি দিয়া নহ'ব, কিন্তু ৰিটাৰ্ণ স্কুলৰ পৰা যাবলগীয়া হ'ব বুলি ক'লে। আহিলোঁ, অহাৰ পিছত ঘৰৰ ওচৰ পালোহি আহি। তেতিয়া আকৌ লগৰজনীয়ে ফোন কৰি ক'লে যে স্কুল ছুটী দিবই ওলাইছে, তুমি আহা। পিছত মই আকৌ ঘূৰি গ'লোঁ, চালোঁগৈ স্কুল ছুটী দিয়া নাই। সিহঁতে মোৰ লগত কৈছে আজি তোমাৰ লগত অলপ হেৰি কৰিলোঁ আৰু ফূৰ্তি কৰিলোঁ আৰু। মই বোলো এনেকৈ কেলৈ কৈছে, মই আধা ৰাস্তা পালোঁগৈ যে আকৌ ৰিটাৰ্ণ হৈ আহিছোঁ। এতিয়া আহি কৰি এতিয়া 10টাই বাজিব। এতিয়া আহি কৰি স্কুলৰ পৰা ঘৰৰ কাম একো কৰা নাই। বেংকত যাবলৈ কৈছিলে, এতিয়া যাবলৈ ওলাওঁ, কিন্তু ঘৰৰ কামখিনি কৰি মেলিহে যাব পাৰিম। আৰু এইপিনে ইমান বৰষুণ মানে ক'বই নালাগে, ইমান বৰষুণ দি আছে। ৰাতিপুৱা ৰ'দটো দিছিলে, ভাবিছিলোঁ আজি ৰ'দে দিব চাগে, কিন্তু এতিয়া বৰষুণো দেখি গৈছোঁ, ক'তো যাব নোৱাৰি, খালি বৰষুণ। এনেকুৱা বৰষুণত ক'ৰবাত ওলাই যাব পাৰিনে বাৰু? কিন্তু ৰখিলেহে এতিয়া মই যাব পাৰিম, নগ'লেতো নহ'বই, যাবই লাগিব। পৌৰসভাত যাব লাগিব আৰু বেংকতো যাব লাগিব। কি কৰোঁ তাকে ভাবি আছোঁ। এতিয়া বেংকলৈ যাবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। ভাল লাগিলে লাইক এটা কৰিব।